নমস্কাৰ। অহা দেৰি হ'ল অকণমান। আজি যিটো বিষয়ৰ ওপৰত কথা পাতিম বুলি কৈছিলোঁ সেইটো আছিলে বিশ্বাস। এই বিশ্বাসটো বিষয়টো মই আগবঢ়াই নিয়াৰ আগতে সৰু কাহিনী এটা ক'লোঁ। কাহিনীটো এনেধৰণৰ যে এখন দেশত, আমাৰ এই এখন ৰাষ্ট্ৰত এজন অভিযুক্তৰ মৃত্যুদণ্ডৰ নিৰ্দেশ হ'ল। আৰু নিৰ্দেশ হোৱাৰ পাছত তেখেতক বুজাই দিয়া হ'ল, কোৱা হ'ল যে মৃত্যুদণ্ড যিদিনাখন হ'ব তাৰ এদিন আগত তেওঁক কৈ দিয়া হ'ল যে আপোনাক ফাঁচি দিয়া নহয়, কাৰণ ফাঁচি দিলে আপুনি হ'ব কি, আপুনি বহুত দেৰি ওলমি থাকিব লাগিব আৰু কষ্ট পাব। সেইকাৰণে আপোনাৰ মৃত্যুটো সহজ কৰিবৰ কাৰণে আপোনাক খুব কম সময়ৰ ভিতৰত মৃত্যুৰ এটা ব্যৱস্থা কৰা হৈছে, য'ত আপুনি 2 বা 3 ছেকেণ্ডৰ ভিতৰত আপুনি মৰি যাব। বোলে কি কৰা হ'ব? ক'লে যে আপোনাক বিষাক্ত ফেটি সাপ দি খুটুৱাই দিয়া হ'ব। বিষাক্ত ফেটি সাপেৰে আপোনাক খুটুৱাই দিয়া হ'ব আৰু আপুনি লগে লগে মৰি যাব। বোলে আপুনি সন্মত নে? মানুহজনে ভাবিলে যে হয়, ইমান কষ্ট, মৰিমতো মৰিমেই, ইমান কষ্ট খাই কিয় মৰোঁ? খন্তেক সময়ৰ ভিতৰতে মই মৰিব লাগে। মৃত্যুৰ সময় আহিল। ৰাতিপুৱা তেওঁ দেখুৱাই দিয়া হ'ল যে তেওঁৰ সন্মুখত প্ৰায় 2 ফুট আগত, তেওঁৰ পৰা প্ৰায় 2 ফুট আগত এজন মানুহে এটা বিষাক্ত ফেটি সাপ লৈ থিয় হৈ আছে। বোলে আপোনাৰ শেষ ইচ্ছা কি আছে? বোলে মোৰ শেষ ইচ্ছা একো নাই, মোক মৃত্যুদণ্ড দিব পাৰে। মৃত্যুদণ্ড দিব পাৰে বুলি কোৱাৰ পিছত লাহেকৈ তেখেতৰ মুখখন ঢাকি দিয়া হ'ল। ঢাকি দিয়াৰ পাছত তেওঁক এটা আলপিনেৰে খুচি দিয়া হ'ল আৰু প্ৰায় 1-2 মিনিটৰ ভিতৰত মানুহজনৰ মৃত্যু হৈ গ'ল। মানুহজনৰ মৃত্যু হোৱাৰ পাছত মানুহজনৰ যেতিয়া মৃত্যুৰ পিছত মৰণোত্তৰ পৰীক্ষা কৰা হয়, সদায় মৃত্যুদণ্ড দিয়া মানুহবিলাকৰ মৃত্যুৰ পিছত মৰণোত্তৰ পৰীক্ষা কৰা হয়, তেতিয়া তেওঁৰ মৰণোত্তৰ পৰীক্ষাৰ ফলত পোৱা হ'ল যে তেওঁক বিষাক্ত এবিধ কিবা প্ৰাণীয়ে দংশন কৰিছে আৰু যাৰ ফলত তেওঁৰ মৃত্যু হৈছে। সেইটোৱে বিশ্বাস সেইটোৱে। মানুহজনক দেখুৱাই দিয়া হ'ল যে আপোনাক এই সাপটোৰ দ্বাৰা খুটাই দিয়া হ'ল। তেওঁৰ মনত সম্পূৰ্ণৰূপে কথাটো বিশ্বাস হৈ গ'ল যে মোক সাপে খুটি মাৰিব। আৰু সাপে খুটি মাৰিব বুলি ক'লে অলপ সময়ৰ পিছত তেওঁক যিটো আলপিনে খুচি দিয়া হ'ল, তেওঁৰ ভিতৰত যিমান আমাৰ যে চিন্তা শক্তিয়ে যে আমাক গোটেই গাটো, দেশত যে ইয়াৰ লগত যে সম্পৰ্ক আছে, চিন্তা শক্তিৰ লগত যে দেহৰ সম্পৰ্ক আছে শৰীৰৰ, সেইকাৰণে গোটেই গাটো তেওঁৰ পয়জনাছ হৈ গ'ল। আগেই তেওঁৰ মগজুত বিষক্ৰিয়া আৰম্ভ হৈ গ'ল। আচলতে বিষৰ যিটো পয়জন যিটো উৎপাদন হ'ব লাগে, সেইটো তেওঁৰ চিন্তা শক্তিয়ে উৎপাদন কৰি দিয়ে। সেইটোৱে বিশ্বাস। আৰু সেই বিশ্বাস বিষয়টো কম বুলিয়েই মই আপোনালোকৰ মাজলৈ আহিছিলোঁ। কিন্তু বিষয়বিলাক যদি ক'বলৈ যাওঁ বহুত দীঘলীয়া হয়। প্ৰতিটো আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত বিশ্বাসৰ লগত জড়িত হৈ থাকে। আমি জন্ম হোৱাৰ পিছৰ পৰা আজিলৈকে যিখিনি যাৰ লগত সম্পৰ্ক কৰি আছোঁ, প্ৰত্যেকটো বিশ্বাসৰ ওপৰত ভিত্তি কৰি। মই জন্মতে মই নাজানো মই কাৰ সন্তান। মই নাজানো মই কাৰ সন্তান, মোক ল'ৰা বুলি কয় নে মই ছোৱালী বুলি কয়। মই এগৰাকী মহিলাক দেখুৱাই দিয়া হ'ল আৰু মহিলাগৰাকীৰ লগত মোক অনবৰত ৰখা হ'ল আৰু সেই মহিলাগৰাকীক কোৱা হ'ল যে তোমাৰ মা 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 মা। আৰু মোৰ বিশ্বাস হৈ গ'ল, দৃঢ় হৈ গ'ল বিশ্বাসটো যে সেয়া মোৰ মা। ঠিক তেনেকৈ এজন পুৰুষক মোক দেখুৱাই দিয়া হ'ল এজন তোমাৰ দেউতা দেউতা দেউতা। মোৰ বিশ্বাস হ'ল, মই মানি ল'লোঁ সেয়া মোৰ দেউতা। সেই বিশ্বাসৰ ওপৰতেই মোৰ জন্মৰ পৰা মৃত্যুলৈকে আছে এই বিশ্বাসেই মানুহক ওপৰলৈ নিয়ে, তললৈও নিয়ে। আলপিন বুলি জনা হ'লে সেই মানুহজনৰ মৃত্যু নহ'লহেঁতেন। বিশ্বাস সেইটো ফেটি সাপ বুলি তেওঁ গম পালে, সেইকাৰণে মৃত্যু হ'ল।
স্কুললৈ ল'ৰা পঠায় নহয়, ল'ৰা ছোৱালী স্কুললৈ আমি পঠাওঁ। কেতিয়াবা চাবচোন যে আপোনাৰ সন্তানটোক যেতিয়া আপুনি স্কুলৰ পৰা ঘূৰি আহিব, যদি স্কুলত কিবা এটা ভুল শিকি আহে, আপুনি যদি শুদ্ধ কৰিবলৈ চেষ্টা কৰে, সন্তানটোৱে কেতিয়াও মানি নলয়। কাৰণ সি শিক্ষাগুৰুক বিশ্বাস কৰে। শিক্ষাগুৰুৱে যিটো কয় সেইটোৱেই সত্য বুলি ভাবে। আপুনি আপোনাৰ ঘৰত বিভিন্ন পোহনীয়া জীৱ জন্তু আছে নহয়, পোহে নহয়। এই বিভিন্ন পোহনীয়া জীৱ জন্তুবিলাক কাৰ বিশ্বাসত থাকে? আপোনাৰ বিশ্বাসত। বিশ্বাস কি? যে এওঁৰ ওচৰত মই আশ্ৰয় পাম, এওঁ মোক খাবলৈ দিব, এওঁ মোক অপকাৰ নকৰে। এয়াই হৈছে বিশ্বাস। এই বিশ্বাসৰ ওপৰতেই আমি জীয়াই আছোঁ। এই বিশ্বাস যিদিনাখন আমাৰ নাইকিয়া হৈ যাব, আমি শেষ হৈ যাম। ঈশ্বৰ আছে বুলি আমি মাত্ৰ বিশ্বাস কৰোঁ। এই ঈশ্বৰ আছে বুলি বিশ্বাস কৰোঁ কাৰণেই আমি যিদিনাখন আমি ঈশ্বৰ নাই বুলি ভাবি ল'ম, যে আমাৰ কোনো এটা শক্তিয়ে আমাক একো কৰিব নোৱাৰে, তেতিয়াহ'লে আমি বিবিচাৰি হ'বলৈ আৰম্ভ হ'ম। অৰ্থাৎ এয়াই হৈছে বিশ্বাস এনেকৈ চলে, এনেকৈ চলি থাকিব। আপুনি বিশ্বাস কৰিব লাগিব। বিশ্বাস সেইজনকহে কৰিব যিজন আপোনাৰ আত্মীয় হয়। বিশ্বাস কৰা যিজন ব্যক্তিক আপুনি বিশ্বাস কৰিব, চাব সেইজনে আপোনাক ভাল বেয়া সমালোচনা কৰাৰ সাহস থাকে। বিশ্বাসীজনেহে আপোনাক ভাল বেয়া সমালোচনা কৰাৰ সাহস পায়। এইখিনি কথাকে আজি ক'লোঁ। আজি মোৰ বিষয়টো আছিল বিশ্বাসৰ ওপৰত আপোনালোকৰ কেনেধৰণৰ মন্তব্য আছে নিশ্চয় জনাব। বিশ্বাস কৰি জীৱনটো আগবাঢ়ক। বিশ্বাস লাগিবই। বেংকত লোনটো বিশ্বাসতে দিয়ে। বেংকত লোনটো দিওঁতেও বিশ্বাসতে দিয়ে। আমি কিবা এটা কাম কৰিবলৈ হ'লেও কাৰোবাত বিশ্বাস কৰিয়ে কৰোঁ। মই মোৰ সন্তানৰ ওপৰত বিশ্বাস কৰোঁ, আপুনি আপোনাৰ সন্তানৰ ওপৰত বিশ্বাস কৰে, আপুনি আপোনাৰ পত্নীক বিশ্বাস কৰে। এইকাৰণে সুখৰ সংসাৰবিলাক মানুহৰ তেনেকৈ বিশ্বাসৰ ওপৰত চলি থাকে। যিদিনাখনে বিশ্বাস ভংগ হ'ব, যেতিয়া বিশ্বাস সন্দেহলৈ ৰূপান্তৰিত হ'ব, সেইদিনাখনেই আপোনাৰ সুখবিলাক লাহে লাহে নাইকিয়া হৈ যাব। নমস্কাৰ।